হাই বন্ধুসকল, আপুনি কি কেতিয়া ভাবি চাইছে যে 2050 চনৰ মাজত পৃথিৱীত কি পৰিৱৰ্তন হ'ব? মই এইটো জানো, আপুনি এইটো নিশ্চয় ভাবিছে। 2050 চনলৈকে আপোনাৰ বয়স বহু বাঢ়ি যাব আৰু এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। আৰু তেনেদৰে এইটো এটা স্বাভাৱিক কথা, 2050 চন আহিবই আৰু 2050 চনত পৃথিৱীৰ ৰূপ সলনি হৈ যাব। আৰু যদি সেইটো হয়, তেনেহ'লে আপোনাৰ জীৱনত কি পৰিৱৰ্তন হ'ব পাৰে সেইটো জানি থোৱা বহু প্ৰয়োজন। আপোনাৰ জীৱনৰ পৰিৱৰ্তন আপোনাৰ মাতৃভূমি বা দেশৰ লগত পৰিৱৰ্তিত হৈ থাকিব। আৰু এইটো মই ভালদৰে জানো যে আপোনাৰ দেশ ভাৰতবৰ্ষ অথবা বাংলাদেশ। সেয়ে আজি কিয় কেনেকৈ এই ভিডিঅ'খনত আমি আলোচনা কৰিম আমালোকৰ দেশ ভাৰতবৰ্ষ আৰু আমাৰ প্ৰতিবেশী দেশ বাংলাদেশৰ 2050 চনৰ মাজত কি পৰিৱৰ্তন হ'ব সেই বিষয়ে। আপুনি যদি কিয় কেনেকৈ চেনেলখনত নতুন, তেনেহ'লে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটোত প্ৰেছ কৰক, যাতে এনেধৰণৰ সুন্দৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। মই ৰাহুল, আপুনি চাই আছে কিয় কেনেকৈ। বলক দেৰি নকৰি ভিডিঅ'খনৰ মূল বিষয়টো লৈ আহোঁ। আপোনাক জনাই থওঁ যে ভৱিষ্যত সম্পৰ্কে 100% সঠিক ধাৰণা কোনেও দিব নোৱাৰে, কিন্তু বহু ৰিপৰ্ট আৰু এক্সপাৰ্টসকলৰ কেলকুলেশ্যনৰ ওপৰত ভিত্তি কৰি আমি ভৱিষ্যত সম্পৰ্কে বহু ধাৰণা কৰিব পাৰোঁ। অৰ্থাৎ এই ভিডিঅ'খন সম্পূৰ্ণ বাস্তৱভিত্তিক প্ৰিডিকশ্যনক কেন্দ্ৰ কৰি। দেন বলক আৰম্ভ কৰোঁ। ভাৰতবৰ্ষ আৰু বাংলাদেশত কি পৰিৱৰ্তন হ'ব সেইটো কোৱাৰ আগত মই পৃথিৱীৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সম্পৰ্কে ক'ব খোজোঁ। 2050 চনৰ মাজত পৃথিৱীৰ 60% কাম অট'মেটিক হৈ যাব অথবা ৰবটৰ সহায়ত পৰিচালিত হ'ব। কোনো পণ্যৰ মেনুফেকচাৰিঙৰ পৰা আৰম্ভ কৰি ডেলিভাৰীলৈকে সকলো সেই সময়ত ৰবটসমূহেই কৰিব। আৰু সেই সময়ৰ প্ৰত্যেকজন মানুহৰ ওচৰত এটিকৈ ৰবট থকাটো ইমান আচৰিত কথা নহয়। সেই সময়ত মানুহৰ ওচৰত এটা ৰবট থকাটো ইমানেই সাধাৰণ কথা হ'ব যে আজিৰ দিনত এজন মানুহৰ ওচৰত এখন স্মাৰ্টফোন থকাটো যিমান সাধাৰণ কথা, ইয়াৰ বাহিৰেও হলোগ্ৰাম মিটিং তেতিয়া অতি সাধাৰণ কথা হৈ পৰিব। মানে যেনেকুৱা আমি মুভিত চাই থাকোঁ। হ'বও পাৰে সেই সময়ত টেলিপোৰ্ট বা টেলিকাইনিছ হৈ যাব। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে টেকন'লজিৰ ব্যৱহাৰ সকলোতে হ'ব। অগণন ছেটেলাইট আমাৰ পৃথিৱীখনৰ চাৰিওফালে সকলো সময়তে ঘূৰি থাকিব। ইয়াৰ বাহিৰেও কিছুমান স্পেচক্ৰাফ্টকো পঠাই দিয়া হ'ব দূৰ মহাকাশলৈ, আৰু সেইসমূহ স্পেচক্ৰাফ্টৰ সহায়তে আমি বহু কস্মিক পাৱাৰৰ প্ৰকৃত ৰহস্য উন্মোচন কৰিব পাৰিম। আশা কৰা হয় ইমান দিনে মাৰ্ক মেটাৰ আৰু ব্লেক হোলৰ ৰহস্য সমাধান হৈ যাব। আৰু ইয়াৰ বাহিৰেও এনে কিছুমান আনন'ন মেটাৰক আমি আৱিষ্কাৰ কৰিম যিসমূহ এতিয়াৰ সময়ত আমাৰ বাবে অকল্পনীয়। আৰু প্ৰকাণ্ড অগণন স্কাইস্ক্ৰেপাৰ বিল্ডিং তৈয়াৰ হ'ব, আৰু সেইসমূহ আকাশচুম্বী অট্টালিকাৰ ওচৰত বুৰ্জ খালিফা কেঁচুৱা হৈ যাব। মাথো ইয়ে নহয়, আইৰনমেন টাইপৰ ষ্টেচু ইমান দিনে বাস্তৱত তৈয়াৰ হৈ যাব, আৰু সেইসমূহ মিলিটেৰী ইকুইপমেণ্ট হিচাপে ব্যৱহাৰ কৰা হ'ব। এতিয়া বলক জানি লওঁ ভাৰত আৰু বাংলাদেশত কি পৰিৱৰ্তন হ'ব। প্ৰথমেই কোৱা হ'ল জনসংখ্যাৰ বিষয়ে। 2050 চনত ভাৰতবৰ্ষৰ জনসংখ্যা চাইনাতকৈও বেছি হৈ যাব। অৰ্থাৎ ভাৰতবৰ্ষৰ জনসংখ্যা সকলোতকৈ বেছি হ'ব এই পৃথিৱীখনত, আৰু এই জনসংখ্যাৰ পৰিমাণ হ'বগৈ 161 কোটিতকৈও বেছি। আৰু সেই সময়ত বাংলাদেশৰ জনসংখ্যা 23 পৰা 25 কোটিলৈকে হৈ যাব। তাৰ লগতে জনাই থওঁ যে ভাৰতবৰ্ষ সেই সময়ত মাথো পৃথিৱীৰ সকলোতকৈ বেছি জনসংখ্যাৰ দেশ হ'ব, মাথো সিয়ে নহয়। 2050 চনত ভাৰতবৰ্ষত পৃথিৱীৰ সকলোতকৈ বেছি সংখ্যাত মুছলিম ধৰ্মৰ মানুহ বসবাস কৰিব। যদি আজিৰ দিনৰ কথা কওঁ, তেনেহ'লে সকলোতকৈ বেছি মুছলিম জনসংখ্যা দেশ ইণ্ডোনেছিয়া, আৰু ভাৰতবৰ্ষ য'ত আছে দ্বিতীয় স্থান। আৰু 2050 চনত মুছলিম জনসংখ্যাৰ দেশ হিচাপে বাংলাদেশৰ স্থান হ'ব চতুৰ্থ। এতিয়া আলোচনা কৰা হ'ব দুখন দেশৰ অৰ্থনীতি সম্পৰ্কে। 2050 চনত ভৰি ৰখাৰ আগত ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত থাকিব। চীনৰ অৰ্থনৈতিক অৱস্থা থাকিব সকলোতকৈ ওপৰত। আমেৰিকাক দ্বিতীয় স্থানৰ পৰা আঁতৰাই ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিব, আৰু আমেৰিকাত তৃতীয় স্থান দখল কৰিব। 2050 চনৰ আগত চাইনাৰ GDP 58.5 ট্ৰিলিয়ন ডলাৰ হৈ যাব। ভাৰতবৰ্ষৰ GDP হ'ব 44 ট্ৰিলিয়ন ডলাৰ। আমেৰিকাৰ GDP হ'ব 34 ট্ৰিলিয়ন ডলাৰ, আৰু বাংলাদেশৰ GDP হ'ব 3064 বিলিয়ন ডলাৰ।
উল্লেখনীয় বিষয় এইটো যে বাংলাদেশৰ জিডিপি পাকিস্তানৰ জিডিপিৰ পৰা বহু অংশে বাঢ়ি যাব। অৰ্থনৈতিকভাৱে 2050 চনৰ আগতে বাংলাদেশ পাকিস্তানতকৈ এখন ডাঙৰ দেশ হ'বলৈ গৈ আছে। যিসকলে জিডিপি বিষয়টো বুজি নাপায় তেওঁলোকৰ বাবে কৈ আছো, আচলতে জিডিপি হ'ল কোনো দেশৰ ইকনমিক গ্ৰোথ, অৰ্থাৎ এটি দেশৰ এক বছৰৰ মাজত কিমান টকাৰ দ্ৰব্য উৎপন্ন কৰিছে সিয়ে হ'ল জিডিপি। এতিয়া কৈ থোৱা ভাল হ'ব যে ভাৰতবৰ্ষৰ মেক ইন ইণ্ডিয়া প্ৰকল্পৰ কাৰ্যকাৰিতাৰ বাবে ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ বাবে জব আৰু ইনভেষ্টমেণ্ট আজিৰ তুলনাত 2050 চনৰ মাজত বহুগুণ বাঢ়ি যাব। আজিৰ দিনত যেনে মাইক্ৰছফ্ট, এপলৰ দৰে ব্ৰেণ্ড আমেৰিকাত আছে, ভাৰতবৰ্ষতো তেনেধৰণৰ কিছুমান ব্ৰেণ্ড উৎপন্ন হৈ যাব 2050 চনৰ আগত। ইয়াৰ বাহিৰেও বাংলাদেশৰ চৰকাৰ বিভিন্ন ধৰণৰ উন্নয়নৰ বাবে নানা ধৰণৰ প্ৰকল্প হাতত লৈছে। এক কথাত ক'বলৈ গ'লে এই দুখন দেশ ভৱিষ্যতে অৰ্থনৈতিকভাৱে বহু শক্তিশালী হ'বলৈ গৈ আছে। এইবাৰ আলোচনা কৰা হ'ব ৰাজনীতিৰ বিষয়ে। 2050 চনৰ মাজত এই দুখন দেশৰ সকলো ধৰণৰ পৰিৱৰ্তনৰ মাজত সকলোতকৈ যদি ডাঙৰ পৰিৱৰ্তন হয় সেইটো হ'ল ৰাজনৈতিক আন্তঃগাঁথনিৰ পৰিৱৰ্তন। এক্সপাৰ্টসকলৰ মতে আজিৰ পৰা 29 বছৰ পিছত 50% ভোটাৰ তেওঁলোকেই হ'ব যিসকলে বৰ্তমান সময়ত জন্মগ্ৰহণ কৰি আছে অথবা যিসকল পৰৱৰ্তী সময়ত জন্মগ্ৰহণ কৰিব। আৰু এই নতুন প্ৰজন্মৰ লগত ভাৰত আৰু বাংলাদেশৰ নিৰ্বাচন পদ্ধতিৰ পৰিৱৰ্তন হ'বই লাগিব, যাৰ ফলত ভাৰত আৰু বাংলাদেশৰ ৰাজনৈতিক আন্তঃগাঁথনিত এটি ডাঙৰ পৰিৱৰ্তন দেখা পোৱা যাব। আৰু ইয়াৰ প্ৰধান কাৰণ হিচাপে কাম কৰিব শিক্ষা। ধাৰণা কৰা হয় যে এই দুখন দেশত সাক্ষৰতাৰ হাৰ 2050 চনৰ মাজত 100% হৈ যাব। এতিয়া আলোচনা কৰা হ'ব টেকন'লজিৰ উন্নতিৰ বিষয়ে। সেইদিন বেছি দূৰ নহয় যি সময়ত ভাৰতৰ স্পেচ এজেন্সি ইছৰো নাছাক পিছত পেলাই পৃথিৱীৰ সকলোতকৈ এডভান্স স্পেচ এজেন্সিত পৰিণত হ'ব। বৰ্তমানৰ সাফল্যক চাই যদি অনুমান কৰা হয় 2050 চনৰ মাজত ইছৰো মানৱ সভ্যতাৰ বহু ডাঙৰ ডাঙৰ স্পেচ মিছন সাফল্যৰ সৈতে ৰূপায়ণ কৰিব। ইয়াৰ বাহিৰে 2050 চনত টেকন'লজি ইমানটোৱে এডভান্স হৈ যাব যে যাৰ বিষয়ে অনুমান কৰাটো বৰ্তমান সময়ত আমালোকৰ বাবে কোনোমতে সম্ভৱ নহয়। কিন্তু 2050 চনৰ মাজত চিকিৎসা বিজ্ঞানত বহু ডাঙৰ এটি পৰিৱৰ্তন দেখা যাব পাৰে, য'ত অলপ খৰচতে বহু ডাঙৰ ডাঙৰ ৰোগ নিৰাময় কৰা সম্ভৱ হ'ব। আৰু এই সকলোবোৰ কৰা হ'ব টেকন'লজিৰ সহায়ত। ইয়াৰ বাহিৰেও ইমান দিনে 3D টেকন'লজি এটি স্বাভাৱিক বিষয় হৈ পৰিব। 2050 চনৰ মাজত ভাৰতবৰ্ষ আৰু বাংলাদেশ টেকন'লজিৰ ফালৰ পৰা অইন দেশসমূহৰ তুলনাত কোনো অংশতে কম এডভান্স নহয়। ইয়াৰ বাহিৰেও এই সময়কালৰ মাজত আমি মংগল গ্ৰহত সম্পূৰ্ণ এটি বসতি স্থাপন কৰিবলৈ সক্ষম হ'ম। বৰ্তমান বিখ্যাত স্পেচ এজেন্সি স্পেচএক্স আৰু ব্লু অৰিজিন এতিয়াৰ পৰাই ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে যে কেনেদৰে বহু সংখ্যক মানুহৰ বসতি মংগল গ্ৰহত স্থাপন কৰিব পাৰি। যদি এই মিছনে সাফল্য পায় তেনেহ'লে 2035 চনৰ মাজত মংগলত এটি বসবাসযোগ্য বেছ তৈয়াৰ কৰা সম্ভৱ হ'ব। আৰু এই বিশ্বৰ ভিতৰত মাথো মানুহে বসবাস কৰিব পাৰিব তেনে নহয়, বৰং ইয়াৰ ভিতৰত পৃথিৱীৰ পৰিৱেশৰ দৰেই পৰিৱেশ স্থাপন কৰা হ'ব। আৰু 2045 চনৰ মাজত মংগলৰ পৰা পৃথিৱী আৰু পৃথিৱীৰ পৰা মংগলত পৰিৱেশন ব্যৱস্থা বহু উন্নত হ'ব। 2050 চনৰ মাজতে মংগল গ্ৰহত বসবাস কৰা আমাৰ বাবে অতি সাধাৰণ কথা হৈ পৰিব। মংগল গ্ৰহত বসতিৰ কথা শুনিলে আমাৰ মনত বহু ধৰণৰ প্ৰশ্নৰ জন্ম হয়, যেনে কেনেদৰে তাত ইণ্টাৰনেট কাম কৰিব, কেনেদৰে পৃথিৱীৰ পৰা মংগল গ্ৰহত বয়-বস্তু বা প্ৰয়োজনীয় সামগ্ৰী ডেলিভাৰ কৰা হ'ব, আৰু কেনেদৰে টকা পইচাৰ লেনদেন কৰিম আমি, কাৰণ টকা অবিহনে এতিয়াৰ পৃথিৱীত একোৱে নহয়। তেনেহ'লে বলক আগত আলোচনা কৰোঁ যে কেনেদৰে মংগল গ্ৰহত ইণ্টাৰনেট কানেকশ্যন কাম কৰিব। ইলন মাস্কৰ এটি প্ৰজেক্ট মংগল গ্ৰহত ইণ্টাৰনেট কানেকশ্যনৰ উদ্দেশ্যেৰে এতিয়াৰ পৰাই কাম কৰা আৰম্ভ কৰি দিছে। এই প্ৰজেক্টখনৰ মতে বহু সংখ্যক ছেটেলাইটক মহাকাশত পঠোৱা হ'ব আৰু এই ছেটেলাইটসমূহ সম্পূৰ্ণ পৃথিৱীক আগুৰি ল'ব। এটি প্ৰচণ্ড ৰেডিঅ' ৱেভ পৃথিৱীৰ পৰা মংগল গ্ৰহত পঠোৱা হ'ব আৰু মংগল গ্ৰহত থকা এক ধৰণৰ বিশেষ ৰাউটাৰৰ সাহায্যত ইয়াক একত্ৰিত কৰি ষ্ট'ৰ কৰা হ'ব, যি আপুনি ৱাইফাই ফৰ্মত ইউজ কৰিব পাৰিব। আৰু এই প্ৰজেক্টখনৰ নাম ষ্টাৰলিংক। এই ট্ৰায়েল প্ৰজেক্টখনে যদি কাম কৰে তেনেহ'লে এই একে ধৰণৰ পদ্ধতিৰে মংগল গ্ৰহতো ইণ্টাৰনেট পঠোৱা হ'ব। এতিয়া আলোচনা কৰা হ'ব মংগল গ্ৰহৰ মানি ট্ৰানজেকশ্যনৰ বিষয়ে। এই বিষয়টোৰ বাবে ইলন মাস্ক এতিয়াৰ পৰাই কাম কৰি আছে।
আপুনি যদি অলপ ভালদৰে লক্ষ্য কৰে তেনেহ'লে নিশ্চয় বুজিব পাৰিব যে ইলন মাস্ক এই বছৰৰ প্ৰথমৰ পৰা বিটকয়েন্সক অলপ বেছি প্ৰাধান্য দি আছে আৰু তেওঁৰ বিটকয়েন্সৰ ওপৰত ইমান বেছি ইনভেষ্টমেণ্ট কৰাৰ মূল লক্ষ্য এইটোৱেই আছিল যে তেওঁ গোটেই পৃথিৱীক জনাব খুজিছিল ক্ৰিপ্ট'কাৰেঞ্চি আৰু ব্লকচেইন মানে কিমান ইম্পৰ্টেণ্ট। ইনডিৰেক্টলি তেওঁ বহুবাৰ কৈছে মংগল গ্ৰহত তেওঁ টকা ট্ৰানজেকশ্যনৰ বাবে বিটকয়েন্সকে ব্যৱহাৰ কৰিব, কাৰণ আগৰ পৰা তৈয়াৰ কৰা কোনো কাৰেঞ্চিক ব্যৱহাৰ কৰা বেছি সহজ হ'ব নতুন কোনো কাৰেঞ্চিক আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰাতকৈ। সেইবাবেই তেওঁ খোজে মানুহ বেছিকৈ ক্ৰিপ্ট'কাৰেঞ্চিৰ পিনে মনোযোগ দিয়ে। ইলন মাস্ক ভাবে যে ক্ৰিপ্ট'কাৰেঞ্চি পৃথিৱীৰ ফিউচাৰ। তাৰ দুটা মুখ্য কাৰণ আছে। প্ৰথমতে ক্ৰিপ্ট'কাৰেঞ্চি কেতিয়াও ব্ৰেণ্ড হ'ব নোৱাৰে, কাৰণ ই কোনো গভৰ্ণমেণ্টৰ দ্বাৰা পৰিচালিত নহয়। আৰু দ্বিতীয়তে ইণ্টাৰনেট ট্ৰানজেকশ্যন। যিমান পাৰিব মানুহে লাহে লাহে ক্ৰিপ্ট'কাৰেঞ্চিৰ ব্যৱহাৰ কৰিব টকা লেনদেনৰ বাবে। বৰ্তমানত সকলোবোৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ মাজত সকলোতকৈ পপুলাৰ বিটকয়েন্সৰ দাম 25 লাখ টকা আৰু আমালোকৰ দৰে সাধাৰণ মধ্যবিত্ত মানুহসকল এই বিটকয়েন্সত ইনভেষ্ট কৰা ইমান এটা সহজ কাম নহয়। তেনেহ'লে আমি আশা কৰোঁ যে বুজিবই পাৰিছোঁ ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰাটো এটি লাভজনক ব্যৱসায়। এতিয়া আলোচনা কৰা হ'ব খেল ধেমালি সম্পৰ্কে। প্ৰথমতে এইটো ক'ব পাৰি যে 2050 চনৰ মাজত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটৰ মেচ সাধাৰণ মানুহ মাথো বিনোদনৰ বাবেই চাব, আজিৰ দৰে যুদ্ধ বুলি বিবেচনা নকৰে। কাৰণ প্ৰথমে কৈছোঁ শিক্ষাৰ হাৰ তেতিয়া 1% হ'বলৈ যাব। তাৰ লগে লগে 2050 চনৰ মাজত ভাৰতবৰ্ষ মাথো ক্ৰিকেটতে সকলোতকৈ বেছি প্ৰাধান্য দিব সি কিন্তু নহয়। কাৰণ অনুমান কৰা হৈছে 2050 চনৰ আগতেই ভাৰতবৰ্ষ ফুটবল বিশ্বকাপ খেলিব আৰু বিশ্বকাপ জিকাৰ অন্যতম প্ৰতিদ্বন্দ্বী হ'ব। আৰু লগতে প্ৰতিবেশী বাংলাদেশ তেতিয়াও ক্ৰিকেটক বেছি প্ৰাধান্য দিব। কিন্তু অনুমান কৰা হয় বাংলাদেশো একাধিক আন্তৰ্জাতিক টুৰ্ণামেণ্টতো অংশগ্ৰহণ কৰিব। কিন্তু দুখৰ বিষয় এইটো যে 2050 চনলৈকে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেলৰ জনপ্ৰিয়তা বহু বেছি কমি যাব। হয়তো বেছিভাগ ভাৰতীয়ই নিজৰ ৰাষ্ট্ৰীয় খেলৰ নামকে নাজানে। যদি আপুনি জানে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেলৰ নাম কি, তেনেহ'লে নিশ্চয় এতিয়াই কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাওক। ইয়াৰ বাহিৰেও বিভিন্ন আন্তৰ্জাতিক টুৰ্ণামেণ্টত ভাৰতবৰ্ষৰ ফল 2050 চনৰ মাজত উন্নতিয়ে হ'ব, এইটোৱে অনুমান কৰিব পাৰি। এতিয়া আলোচনা কৰা হ'ব মিডিয়া আৰু বিজ্ঞাপনৰ মাধ্যমক লৈ। এইটো প্ৰায় সম্পূৰ্ণৰূপে নিৰ্ধাৰিত যে 2050 চনৰ আগত টিভি মিডিয়াৰ আধিপত্য প্ৰায় শেষ হৈ যাব, কাৰণ মানুহ আজিৰ তুলনাত বহু গুণ বেছি ইণ্টাৰনেটত সময় অতিবাহিত কৰিব। ছ'চিয়েল মিডিয়া অন্যতম বিজ্ঞাপনৰ মাধ্যম হ'বলৈ গৈ আছে। সেই সময়ৰ যিকোনো বিজ্ঞাপনৰ মাধ্যমৰ তুলনাত বহু বেছি শক্তিশালী হ'বলৈ গৈ আছে। মিডিয়া এক্সপাৰ্টসকলৰ মতে 2050 চনৰ আগতে ৱেব ছিৰিজ বা ভিডিঅ' থিয়েটাৰৰ মুভি বা চিৰিয়েলৰ তুলনাত বহু বেছি জনপ্ৰিয় হৈ যাব। আৰু এইসমূহ হোৱাৰ প্ৰধান কাৰণ হৈছে আনলিমিটেড ডাটা আৰু টেবলেট অতি সহজতে আৰু কম মূল্যত উপলব্ধ হ'ব। ইয়াৰ প্ৰধান কাৰণ হ'ল প্ৰতিখন ঘৰতে 2050 চনৰ আগত ফাইবাৰ অপ্টিক কেবল সংযোগ হৈ যাব। 2050 চনত চাইবাৰ ছিকিউৰিটিও বহুগুণ ষ্ট্ৰং হ'ব আৰু এইসমূহ বিষয় মূৰত ৰাখি ভাৰত বহু বেছি চাইবাৰ ল তৈয়াৰ কৰিব। এক কথাত এইটোই ক'ব পাৰি যে ইণ্টাৰনেট এডভাৰটাইজমেণ্ট ভৱিষ্যতে বহু বেছি শক্তিশালী হ'ব। এতিয়া আলোচনা কৰা হ'ব পৰিবহণ ব্যৱস্থা সম্পৰ্কে। ভাৰত আৰু বাংলাদেশৰ পৰিবহণ ব্যৱস্থাত আহিব বৃহৎ এক পৰিৱৰ্তন। মাথো ইয়ে নহয়, অহা 30 বছৰ পিছত ইলেক্ট্ৰিক যান-বাহন ব্যৱস্থা সম্পূৰ্ণৰূপে সফলতা লাভ কৰিব আৰু ইন্ধন চালিত যান-বাহন প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়ি যাব। আৰু যিসকল মোৰ দৰে অলপ এলেহুৱা তেওঁলোকৰ বাবে এটি সুখৰ খবৰ। ভৱিষ্যতে নিজে ড্ৰাইভিং কৰিব নালাগে। ছেল্ফ ড্ৰাইভ কাৰ বজাৰত অহাৰ পিছত ড্ৰাইভিং বহুগুণে আৰামদায়ক আৰু ছেফ হৈ যাব। সেইবাবেই সেই সময়ত পথ দুৰ্ঘটনা হোৱাৰ প্ৰৱণতা আজিৰ তুলনাত বহুগুণ কমি যাব। ভৱিষ্যতে ট্ৰেইন আৰু প্লেনৰ যাত্ৰা বহু বেছি এডভান্স আৰু আৰামদায়ক হৈ যাব। 2040 চনলৈকে প্ৰায় ভাৰতৰ সকলো ঠাইতে বুলেট ট্ৰেইন আৰম্ভ হৈ যাব। অইনফালে বাংলাদেশৰ পদ্মা নদীৰ বহুমুখী সেতু প্ৰকল্প তৈয়াৰ হৈ আছে, যাৰ বাবে ব্যয় কৰা হৈছে 24,793 কোটি টকা, যি 2022 চনত সম্পূৰ্ণ হোৱাৰ কথা, যাৰ ফলত পৰিবহণ ব্যৱস্থাত বহু সুবিধা বাঢ়িব বাংলাদেশৰ।
এটি ৰিপৰ্ট অনুসৰি 2050 চনলৈকে পৃথিৱীৰ 10টা বৃহৎ চিটিৰ মাজত ভাৰতবৰ্ষৰ 2খন চহৰ অন্তৰ্ভুক্ত হ'ব। তাৰ মাজত এটি হ'ল দিল্লী আৰু অইন এটি হ'ল মুম্বাই। অইনফালে বাংলাদেশৰ সকলোতকৈ ডাঙৰ বিমানবন্দৰ বংগবন্ধু আন্তৰ্জাতিক বিমানবন্দৰ নিৰ্মাণত উদ্যোগ লৈছে বাংলাদেশ চৰকাৰ, যি বাংলাদেশৰ এটি ট্ৰেডমাৰ্ক হ'বলৈ গৈ আছে। দেন বন্ধুসকল, ই আছিল ভাৰতবৰ্ষ আৰু বাংলাদেশৰ ভৱিষ্যতৰ কিছুমান ভাল ভাল প্ৰেডিকশ্যন। কিন্তু আমি জানো যে প্ৰত্যেকটো বস্তু বা বিষয়ৰ ভাল আৰু বেয়া দুয়োটা দিশে আছে। সেয়ে 2050 চনত যেতিয়া বাংলাদেশ আৰু ভাৰতৰ উন্নতি শীৰ্ষত উপনীত হ'ব, তেনেদৰে অইনফালে কিছুমান অৱনতিও হ'ব পাৰে। তেন্তে আৰম্ভ কৰা হওক কিছুমান নেগেটিভ ছাইড। পানী অপচয়ৰ বাবে ভৱিষ্যতে পানীৰ নাটনি হ'ব পাৰে, যাৰ বাবে আজিৰ দিনত এবেটল পানী আমি 10 টকাত কিনিব পাৰিলে 2050 চনত সি বহু বেছি টকাত গৈ উপনীত হ'ব। এছিয়ান ডেভেলপমেণ্ট এগ্ৰিকালচাৰৰ দপ্তৰৰ তথ্য অনুসৰি ভৱিষ্যতে আমালোকৰ এই দুখন দেশৰ এগ্ৰিকালচাৰৰ উৎপাদন কমিব গৈ আছে। সেয়ে বাহিৰৰ দেশসমূহৰ পৰা আমালোকৰ এগ্ৰিকালচাৰৰ পণ্যসমূহ আমদানি কৰিব লগাত পৰিব পাৰোঁ। আৰু ইয়াৰ কাৰণ বৰ্তমানৰ এটি সমাজ ব্যৱস্থা। আজিৰ সময়ত যেতিয়া খেতিয়কসকল মৰিবলৈ ধৰিছে, তেতিয়া গভৰ্ণমেণ্ট ষ্টেটু বনোৱাত ব্যস্ত। বাংলাদেশত জলবায়ু পৰিৱৰ্তনৰ ফলত ধানৰ উৎপাদন 4% আৰু গমৰ উৎপাদন 32% হ্ৰাস পাবলৈ গৈ আছে। আমাৰ ভাৰতবৰ্ষৰ সুন্দৰ তাজমহল 2050 চনত পৃথিৱীৰ 7ম আশ্চৰ্যৰ মাজত নাথাকিবও পাৰে, কাৰণ দিনক দিনে দূষণ বৃদ্ধি আৰু বৃক্ষ কটাৰ ফলত এচিড বৰষুণৰ পৰিমাণ বাঢ়ি যাব, যাৰ ফলত তাজমহলৰ সৌন্দৰ্য লাহে লাহে কমি গৈ থাকিব। অইনফালে বাংলাদেশত 310খন নদী আছে। এই নৈসমূহৰ মাজৰ 150খন নৈৰ অৱস্থা বহু জুৰুলা আৰু 65খন মৃত। 2050 চনৰ মাজত যদি এইসমূহৰ উপযুক্ত পৰিচৰ্যা আৰু ৰক্ষণাবেক্ষণ নকৰা হয়, তেনেহ'লে এইসমূহ নৈ সকলোবোৰেই খাল বিলত পৰিণত হৈ যাব। এই ভিডিঅ'খনত এইখিনিয়ে ক'ব খোজো যে এই ক্ৰমবৰ্ধমান দূষণ আৰু দুৰ্নীতিয়ে আমালোকৰ অগ্ৰগতিত বাধা হৈ থিয় দিছে। এইবাৰ আপুনি হয়তো প্ৰশ্ন কৰিব, 2050 চনত কি ঠিক এইসমূহ ঘটনা সংঘটিত হ'ব? উত্তৰটো হ'ল নিশ্চয় নহয়। ইয়াৰ উত্তৰ নিৰ্ভৰ কৰিব আমালোকৰ সিদ্ধান্তৰ ওপৰত। 2050 চনৰ ভয়াৱহ দিশসমূহ চিন্তা কৰি সচেতন হ'লে ভৱিষ্যতে হয়তো ইমান বেয়া অৱস্থা নহয়। কিন্তু পৰিতাপৰ বিষয় এইটো যে আজি আমি ক্ৰিকেট, ফুটবল বা ৰাজনীতিলৈ যিমানখিনি আগ্ৰহ দেখাওঁ, পৰিৱেশ দূষিত হোৱাক লৈ সিমান সচেতন নহয়। এই দুখন দেশৰ বন্ধুত্বৰ ওচৰত বিনীত অনুৰোধ থাকিল যাতে আমালোকৰ পৰিৱেশ সম্পৰ্কে অলপ সচেতন হওঁ। আজিৰ ভিডিঅ'খন ইমানেই। যদি ভিডিঅ'খন চাই এনজয় কৰিলে তেন্তে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰক। আৰু যদি কিবা প্ৰশ্ন বা পৰামৰ্শ থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'ৰ বাবে কিয় কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটোত প্ৰেছ কৰক। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক অসংখ্য ধন্যবাদ।